আপোনালোকে এটা ভুল নকৰিব যদি গাড়ী লম বুলি ভাবি আছে তেতিয়াহলে 23 তাৰিখৰ আগত আহি বুকিংটো কৰি যাওক কমসে কম বুকিং কৰিলে আপোনালোকৰ সাবসিডিটো থাকিব আদাৰৱাইজ সাবসিডি নাপায় হয় নমস্কাৰ মই আজি উপস্থিত আছো গোৱালপাৰা ডিস্ট্ৰিক্ট লক্ষীপুৰ চহৰৰ মাজমজিয়াত থানামৰ পুলিশ পইণ্টত ইয়াত এখন ই-ৰিক্সা শ্বৰুম আছে যেটো যাৰ নাম হৈছে এমএছ এন্টাৰপ্ৰাইজ মহিন্দ্ৰা শ্বৰুম হয় মহিন্দ্ৰা আৰু ইয়াত আপোনালোকে একদম ইজি ফাইনান্সত মানে গোৱালপাৰা ডিস্ট্রিক্ট হলে 60,000 টকা আৰু আদার্স ডিস্ট্রিক্ট হলে আপনার 1 লাখ টকা দিব লাগে ইজি ফাইনান্সত ইজি প্রসেসত আপোনালোকে গাড়ী ল'ব পাৰিব লোকেশনটো আৰু এবাৰ কৈ দিছো এইটো হল ইফালে অলপ ঘূৰাই দেখাওক এইটো হল আপনার গোৱালপাৰা আগিয়াটো লক্ষীপুৰ ৰোড আৰু ইফালে হল আপনার জলেশ্বৰ ৰোড মানে ইফালে লক্ষীপুৰ থানা সানা যি আছে গোটেইখিনি ইফালে আছে আৰু গাড়ীবিলাক মই দেখাই দি আছো ইফালে আহক মহিন্দ্রা ট্রিও প্লাস যদি কারবাক লাগে মানে এভেলেবল ঢেৰ আপনার স্টক আছে স্টকৰ অভাৱ নাই ইফালে একফালৰ পৰা দেখাই দিও গাড়ীবিলাক আৰু ভিতৰত ডিএসসি আছে ডিএসসি লগত কথা পাতিম গাড়ী এভেলেবল আছে স্টকৰ অভাৱ নাই স্টক আপোনালোকে ভালকে চাই লওক আৰু এড্ৰেছটো মই কৈ দিছো এমএছ এন্টাৰপ্ৰাইজ নামৰ মহিন্দ্ৰা শ্বৰুম লক্ষীপুৰ থানামোড় গোৱালপাৰা ডিস্ট্রিক্ট লক্ষীপুৰ থানামোড় একদম ভিতৰৰ পৰা দেখাই আনি আছো এবাৰ ভিতৰলৈকে শ্বৰুমটো আপোনাক দেখাই দিছো আৰু এমএছ এন্টাৰপ্ৰাইজ শ্বৰুমৰ লগত এটা সাইডত আছে ৰাজধানী হোটেল আৰু এটা সাইডত আছে জনতা হোটেল মানে স্টক বিলাক মই চাইছো এভেলেবল একদম বাহিৰৰ পৰা আৰম্ভ কৰি ভিতৰলৈকে স্টক আছে ইয়াত যেহেতুকে ডিলাৰ সেলস এক্সিকিউটিভ আছে সেলস এক্সিকিউটিভৰ লগত আমি কথা পাতো কি বিষয়ে মানে কেনেদৰে আপোনালোকে ফাইনান্স কৰিব পাৰে ল'ব পাৰে ফাইনান্সৰ সুবিধা কি গাড়ীবিলাকৰ সাৰ্ভিস ইয়াত হয় না নাই গোটেইখিনি আমি কৈ যাম ডিলাৰ সেলস এক্সিকিউটিভৰ লগত আপোনালোকে ভালকে চাই থাকক আৰু ভিডিওটো শেষলৈকে চাব মন দি চাব আৰু যদি লাগে মহিন্দ্ৰা ট্রিও প্লাস হোয়াইট কালার লাগে ওসিয়ান ব্লু লাগে আপোনালোকে গোটেই পাই যাব ইয়াত এভেলেবল ওসিয়ান ব্লু গাড়ী আছে যেহেতু বগা গাড়ীটো হোয়াইট কালারটো আপোনাৰ সকলোৱে লৈছে এতিয়া মানুহ হোয়াইট কালারটো আৰু ল'ব নিবিচাৰে মানে গোটেই মানুহক ওসিয়ান ব্লু লাগে তো আমি ডিলাৰ সেলস এক্সিকিউটিভ আছে তাৰ লগত কথা পাতো আকৌ এবাৰ কৈ দিছো শ্বৰুমখনৰ নাম হল এমএছ এন্টাৰপ্ৰাইজ ডেসক্ৰিপশনত দিয়া নম্বৰ থাকিব তলত থাকিব ভিডিওৰ মাজত প্লে কৰা থাকিব নম্বৰটো আপোনালোকে নম্বৰত যোগাযোগ কৰি আহিব নতুন গাড়ী লম বুলি যদি ভাবিছে কোনোবাই মহিন্দ্ৰা ট্রিও প্লাস লম বুলি ভাবিছে তেতিয়াহলে যোগাযোগ কৰি আহিব মহিন্দ্ৰা শ্বৰুম লক্ষীপুৰ থানামোড় নিয়াৰ পুলিশ পয়েন্ট আহক আমি কথা পাতি লওঁ হয় নমস্কাৰ আপনি এই শ্বৰুমৰ সত্তাধিকাৰী হয় তো যিয়ে নহওক ইয়াত দেখোন আপোনাৰ শ্বৰুমখনৰ নাম কি এমএছ এন্টাৰপ্ৰাইজ মহিন্দ্ৰা শ্বৰুম ন ইয়াত অকল মহিন্দ্ৰা ট্রিও প্লাসে পাব না মহিন্দ্ৰা সকলো গাড়ী পাব মহিন্দ্ৰা সকলো গাড়ী পাব অকল ট্রিও প্লাসে আমি এতিয়া বিক্ৰী কৰি আছো এটা আমাৰ ষ্টকত ট্রিও প্লাসে আছে ষ্টকত ট্রিও প্লাসটো আছে মানে ট্রিও প্লাসটো বিক্ৰী কৰি আছে আপোনাৰ শ্বৰুমৰ লোকেশনটো অলপ কওকচোন এইটো থানাৰ মোড় গোৱালপাৰা লক্ষীপুৰ থানাৰ মোড় আচ্ছা তো প্ৰিয় দৰ্শক গোৱালপাৰাৰ পৰা যদি আহে আগিয়াৰ পৰা যদি আহে আহোতে আপোনালোকৰ ৰাইট সাইডত পৰিব এমএছ এন্টাৰপ্ৰাইজ নামৰ শ্বৰুমটো আৰু জলেশ্বৰৰ ফালৰ পৰা যদি আহে ৰাইট লেফটত পৰিব আৰু এটা কথা মনত ৰাখিব যদি আহে আপোনালোকে ডেসক্ৰিপশনত দিয়া নম্বৰত যোগাযোগ কৰি আহিব আপোনাৰ ইয়াত ফাইনান্সৰ সুবিধা আছে না আছে ফাইনান্সৰ সুবিধা আছে যদি কোনোবাই আমাৰ গোৱালপাৰা ডিস্ট্ৰিক্টৰ পৰা যদি কোনোবাই যদি 50,000 টকা দিয়ে হৈ যাব ফাইনান্স 50ত নহয় আচ্ছা 50ত যদি নহয় তে 60,000 গোৱালপাৰা ডিস্ট্ৰিক্টৰ কাৰণে 60,000 টকা ডাউন পেমেন্ট দিলে গাড়ীবিলাক ওলায় আৰু আদাৰ্স ডিস্ট্ৰিক্টৰ বাহিৰৰ কাৰণে 1 লাখ মিনিমাম 1 লাখ টকা বাহিৰৰ আদাৰ্স ডিস্ট্ৰিক্টৰ কাৰণে মিনিমাম 1 লাখ টকা দিলে মানে আপোনালোকে গাড়ীটো পাই যাব ইজি প্ৰসেসত ইজি ফাইনান্সত যদি অল ডকুমেন্টস ক্লিয়াৰ থাকে আপোনালোকৰ তেতিয়ালে পাই যাব ঠিক আছে গাড়ীবিলাক মানে আগৰ নিচিনা আগৰ মডেল নে নতুন মডেল এইবিলাক নতুন মডেল একদম নতুন মডেল মানে টপ মডেলটো আছে আমাৰ একটা ষ্টকত ট্রিও প্লাস টপ মডেল দেখি আছে আপোনালোকে ষ্টক এভেলেবল আছে তো মই ভালকে দেখাই দিম আৰু এবাৰ আপোনালোকে পলম নকৰি এতিয়া যোগাযোগ আৰু এটা কথা শুনা পাইছো যে গভৰ্ণমেন্ট সাবসিডি যেটো আছে 25,000 টকা গাড়ী বিলাকত এটো 23 তাৰিখ লৈকে আছে অহা 23 তাৰিখ লৈকে অহা 23 তাৰিখৰ আগত যিখিনি মানুহ বুকিং দিব এবিলাক মানুহে মানে অহা 23 তাৰিখৰ আগত যেখিনি মানুহ বুকিং দিব সেইখিনি মানুহে সাবসিডিটো পাব বাকি 23 তাৰিখৰ পৰা শেষ হৈ যাব আপোনালোকে এটা ভুল নকৰিব যদি গাড়ী লম বুলি ভাবি আছে তেতিয়াহলে 23 তাৰিখৰ আগত আহি বুকিংটো কৰি যাওক কমসে কম বুকিং কৰিলে আপোনালোকৰ সাবসিডিটো থাকিব
আদাৰৱাইজ সাবসিডি নাপায় তো কথাটো মনত ৰাখিব আৰু ভিতৰত ষ্টক আৰু বেলেগ বেলেগ আছে ভিতৰত কিবা এটা গাড়ী চাইছো ডাঙৰ গাড়ী সেইটো গাড়ীৰ কন্ডিশনটো চাই ফেলে আমি এটা দৰ্শকক অলপ কৈ দিওঁ আহক অলপ ভিতৰত আহক মানে কথাটো হ'ল যে আপোনালোকে যদি গাড়ী লয় পলম নকৰি 23 তাৰিখৰ আগতে বুকিং বিলাক দিয়ক 23 তাৰিখৰ আগতে বুকিং দিয়ক বুকিং দিলে আপোনালোকৰ সাবসিডিটো থাকি যাব আৰু এটা কথা আপনার এই এমএস এন্টারপ্রাইজত বলে এক্সচেঞ্জ হয় এক্সচেঞ্জৰ সুবিধা আছে এটো লোকাল ফাইনান্স না কোম্পানি ফাইনান্স হ'ব লাগিব এটো কোম্পানি ফাইনান্স হ'ব কোম্পানি ফাইনান্স লোকাল ফাইনান্সত আমি এক্সচেঞ্জ নকৰে কেছতো এক্সচেঞ্জ নহয় কেছতো ইফালে আহা তো এইবিলাক গাড়ী আছে ই ৰিক্সা যদি কাৰবাৰ লাগে ই ৰিক্সা চাই আছো মানে দুটা তিনটা ই ৰিক্সা আছে ই ৰিক্সা বিলাক বিক্ৰী হয় আৰু এটা গাড়ী আছে এইটো গাড়ী চাওক এই গাড়ীটো চিল্লি আৰম্ভ কৰিছে এই গাড়ীটো নাম হ'ল ঠোকৰাল গাড়ীখন যদি কোনোবাই লম বুলি ভাবি আছে যেহেতু আমাৰ শৰ্মাৰ হতাধিকাৰী গৰাকীজনে কৈছে যে গাড়ীটো একচুয়ালি বেলেগে ফাইনান্সত লৈছিল কিন্তু হিয়তৰ ঘৰত কিবা প্ৰব্লেমৰ কাৰণে গাড়ীটো চলোৱা নাই 7 মাহ মান চলিছে তাৰে 4 মাহ কিস্তি দিছে 4 মাহ চলাইছে আজি 4 মাহ হল গাড়ীখন টানি লৈ আহি শৰ্মত থৈ দিয়া আছে গাড়ীটো ফাইনান্স মানে ক্লিয়াৰ কৰা আছে যদি কোনোবাই লব বুলি বিচাৰি আছে তেনেহলে মানে কিবা এটা 1,70,000 টকা ডাউন পেমেন্ট দিছিল তাৰে ভিতৰত 70 মানে 1 লাখ বা 80,000 টকা দি ফেলে গাড়ীটো লৈ চলাব পাৰিব 12,600 কে কিস্তি আছে বুলি কৈছে তো যে নহওক এই গাড়ীটো যদি লয় কোনোবাই যোগাযোগ কৰি আহিব পাৰে বাকি আপোনালোকে যিখিনি চাইছে ডেসক্ৰিপশনত দিয়া নম্বৰত যোগাযোগ কৰিব আহিব আৰু এই শোৰুমৰ পৰা এজন দাদা আছে গাড়ী লোৱা তাৰ মুখৰ পৰা অলপ শুনি লওক কি মানে ফেচিলিটি পায় না পায় হেবিলাক অলপ শুনি লওক নমস্কাৰ আপনি কি এইটো শোৰুমৰ পৰা গাড়ী লৈছিল এইটো শোৰুমৰ পৰা গাড়ী আচ্ছা আচ্ছা আপনি এইটো শোৰুমৰ পৰা গাড়ী যে লৈছে বুকিং দিয়াৰ পৰা আৰম্ভ কৰি লাষ্ট লৈকে ব্যৱহাৰ কেনেকা পাইছে ভাল পাইছে আচ্ছা আপোনাৰ গাড়ীখনৰ ফাইনান্স কমপ্লিট হৈছে ক্লিয়াৰ হৈছে কিস্তি আহিছে কিস্তি আহা নাই সন্মুখত আছে এইটো শোৰুমৰ পৰা গাড়ী ললে সার্ভিসিং ইয়াতে হয় সার্ভিস ভালে অল সার্ভিস পাই যায় ঠিক আছে আপনি দৰ্শকসকলৰ কাৰণে কি ক'ব মই দৰ্শকসকলৰ কাৰণে কম যে ইয়াত আহিলে মানুহ বহুত সেফ পায় বেলেগ শোৰুমতকে ইয়াত সেফ পায় আচ্ছা আচ্ছা বেলেগত কৰি ইয়াত বহুত সেফ পায় আৰু সুবিধাটো বেছি সার্ভিসতকে আৰম্ভ কৰি গোটেইখিনি মানে যিকোনো ক্ষেত্ৰতে সুবিধা পায় স্যার যে মানে আপোনালোকে যে গাড়ীটো চলাই যেহেতু ইয়াতে চলাই কেতিয়াবা চাৰ্জৰ প্ৰব্লেম হলে ইয়াত চাৰ্জ দিব পৰা সুবিধা আছে আচ্ছা আচ্ছা ঠিক আছে